আপুনি আছে গুড মৰ্নিং আসামৰ হৈতে আমি ইতিমধ্যে জনাইছো যে অসম আৰক্ষী নিযুক্তি শাৰীৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অহা 23 ছেপ্টেম্বৰ ৱেবছাইটত প্ৰাৰ্থীসকলে পাব এডমিট কাৰ্ড www.slprbassam.in ৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব প্ৰাৰ্থীসকলে অসম আৰক্ষী কেইবাটাও শাখাৰ কনষ্টেবল পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা পিএছটিৰ বাবে পুৰুষ প্ৰাৰ্থীয়ে 3200 মিটাৰ আৰু মহিলা প্ৰাৰ্থীয়ে 1600 মিটাৰ দৌৰত উত্তীৰ্ণ হ'ব লাগিব যিসকল প্ৰাৰ্থী একাধিক পদৰ বাবে আবেদন কৰিছে তেওঁলোকে এবাৰ দৌৰ পৰীক্ষাত অৱতীৰ্ণ হ'লে হ'ব আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলে অনুশীলনত ব্যস্ত হৈছে পূৰ্ণ গতিত প্ৰস্তুতি চলাইছে আৰু এবাৰ আমি আপোনাক বিশ্বনাথলৈ লৈ যাব বিচাৰিছো বিশ্বনাথতো যিসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকে পূৰ্ণ গতিত প্ৰস্তুতি অনুশীলন অব্যাহত ৰাখিছে বিশ্বনাথৰ পৰা পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক হেমন্ত শইকীয়াই হেমন্ত অহা সংঘবিত্ৰা যেহেতু 3 অক্টোবৰত অসম আৰক্ষীৰ নিযুক্তিৰ যে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ কাৰণে দেখা গৈছে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ চাৰিআলিতো যে যুৱক যুৱতীসকলে যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই সকল যুৱক যুৱতীয়ে দেখা গৈছে তেওঁলোকে শাৰীৰিক যি অনুশীলন সেই শাৰীৰিক অনুশীলনত তেওঁলোক ব্যস্ত হৈ পৰিছে আৰু এয়া মই আপোনালোকৰ বিশ্বনাথ চাৰিআলিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো চাৰ্কিট হাউচৰ কাষৰ যিখন ফিল্ড সেই ফিল্ডৰ পৰা এই দৃশ্য আপোনালোকক দেখুৱাইছো এইদৰে কেইবাগৰাকীও যুৱতী আৰু কেইবাগৰাকীও যুৱকে এইদৰে তেওঁলোকে অনুশীলনত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু 3 অক্টোবৰত যেহেতু পৰীক্ষা তেওঁলোকৰ দিন ঘোষণা কৰিছে আৰু তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোক কেনেদৰে আচলতে প্ৰস্তুত হৈছে এই পৰীক্ষাৰ বাবে আৰু এই আপোনালোক দেখুৱাইছো বিশ্বনাথ চাৰিআলিৰ পৰা পোনপটীয়া দৃশ্য আৰু পুৱাৰ ভাগত দেখা যায় যে এই যিখন ফিল্ড এই ফিল্ডখনত পুৱাৰ ভাগত যথেষ্ট সংখ্যক কেইবা শতাধিক আচলতে যে যুৱক যুৱতীয়ে তেওঁলোকে ইয়াত শাৰীৰিক অনুশীলন কৰা দেখা যায় যেহেতু এতিয়া সময় যথেষ্ট আচলতে আগবাঢ়িছে সেয়ে তেওঁলোকৰ যথেষ্ট আচলতে কমিছে এতিয়া এই সময়ত মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ লগত যে কেনেকুৱা যে 3 অক্টোবৰত ফিজিক্যাল পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে কেনেকৈ প্ৰস্তুতি চলিছে হয় ভাল লাগিছে প্ৰস্তুতিও খুব ভালেই চলি আছে আজি এবছৰে হ'বলৈ হ'লে কোনত প্ৰস্তুতি কৰি থকা বহুত ভয় বহুত আশা মোৰ লগতে মোৰ ঘৰৰ মা দেউতাৰ গতিকে আশা কৰিছো যাতে মা দেউতাৰ লগতে মোৰ সপোনবিলাক সম্পূৰ্ণ হওক এবাৰ যাতে চাকৰি লিষ্টত নিজৰ নামটো দেখিবলৈ পাওঁ তাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰা হয় হয় কঠোৰতকৈ কঠোৰ পৰিশ্ৰম কৰিছো যিমান বাৰ নিজৰ 100% দিবলৈ চেষ্টা কৰিছো আগতে দিয়া হৈছিলে হয় কিছু নম্বৰৰ কাৰণে নামটো আনিব নোৱাৰিলো গতিকে এবাৰ চেষ্টা কৰিছো যে নিজৰ নামটো আনিব পাৰো হয় সৰকাৰী পদক্ষেপ কি ক'ব হয় খুব ভাল পদক্ষেপ বহুত নিকাকে কৰি গৈ আছে গতিকে আশা কৰিছো যাতে 3 অক্টোবৰৰ পৰা যেটো ষ্টাৰ্ট হ'ব হয়তো খুব নিকাকে হওক যাতে আমি যিখিনি নিবনুৱা কষ্টৰ ফলত চাকৰিটো ল'বলৈ চেষ্টা কৰি আছো যাতে চাকৰিটো পাওঁ আমি কি নাম পিংকি বৰা পুতঘৰ মোৰ বিশ্বনাথ ঘাট হয় এগৰাকী পিংকি বৰা আৰু এয়া মই দেখুৱাইছো আৰু যুৱতী আছে তেওঁলোকৰ লগত কথা পাতিম যে 3 অক্টোবৰত ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব তাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি বাৰ বৰ্তমান ভালেই চলি আছে আজি 2 বছৰৰ পৰা ইয়াত 2 বছৰ 3 বছৰ মানেই হ'ল ইয়াত প্ৰস্তুতি আমি চলাই আছো আগতেও দিছো আমি মানে অকমান নম্বৰৰ কাৰণে পোৱা নাই হয়তো নিজৰ কমি আছে এবাৰ 100% চেষ্টা কৰিছো ঘৰৰ মা দেউতাৰো সপোন আছে আশা আছে আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰক আমি ধন্যবাদ জনাইছো যে ইমান স্বচ্ছ আৰু নিকাকে মানে নিযুক্তিবিলাক পাতিছে আমাৰ মানে ঘৰত থাকিব মনেই নাযায় সিধা খালি ফিল্ডতে আমাৰ মানে নিজৰ 100% দিও চাকৰি পাম স্বচ্ছ আৰু নিকা হৈছে তাকে আৰু কি বজা পৰা হয় আমি এনে 5 বজাত আহিছিলো এতিয়া আমি 7 বজাত আহো হয় 3 অক্টোবৰৰ পৰা এডমিট দিব গম পাইছো সেই কাৰণে টাইমটো চেঞ্জ কৰি দিছে পৰীক্ষা হ'ব 3 তাৰিখে পৰীক্ষা নহয় ফিজিক্যাল টেষ্ট হ'ব হয় 3 অক্টোবৰ কাৰণে হয় প্ৰস্তুতি চলি আছে হয় পুৰা হয় আশা কৰিছো সপোন পূৰ্ণ হওক আপোনাৰ ঘৰ মোৰ ঘৰ প্ৰতাপগড় কেতিয়া ইয়াতলে মোৰ আজি অহা হ'ল এবছৰ পাৰ হ'ল ইয়াত আহি আছো কিমান থাকে পুৱাৰ ভাগত থাকে ল'ৰা-ছোৱালী বহুত থাকে তোমাৰ আপোনাৰ 200 মান হ'ব তেনেকৈ এতিয়া যেহেতু 3 অক্টোবৰত যে ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব তাৰ কাৰণে কেনেকুৱা চলিছে প্ৰস্তুতি তাৰ কাৰণে প্ৰস্তুতি চলাই গৈ আছো এতিয়া ইন্টাৰভিউ দেখা যাব কেনেকুৱা হ'ব তাকে আশা কৰিছো এবছৰৰ কষ্টটো যাতে ফলাফলটো পাওঁ আৰু আমি আশা মতে আমাৰ ড্ৰেছযোৰ পিন্ধিব পাৰো যাতে বহুত আশা আছে আৰক্ষীৰ ড্ৰেছ পিন্ধিবলৈ সেই সপোনৰ পোছাকযোৰ যাতে পিন্ধিবলৈ পাওঁ তাকে আশাৰে সেই প্ৰস্তুতি ৰাতিপুৱা সোনকালে শুই উঠি একে ফিল্ডলৈ আকৌ আবেলি ফিল্ডলৈ যাতে সেই পোছাকযোৰ পাওঁ তাৰ কাৰণে আশা আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তেখেতলৈ অশেষ ধন্যবাদ তেখেতে যি নিকাভাৱে চাকৰিখিনি হেৰি কৰি আছে আমাৰ কাৰণে তেখেত আৰু আগতো হৈছে তেনেকৈ আপোনাৰ নিকাভাৱে হোৱা নাই বৰ্তমান তেখেতে নিকাভাৱে কৰি গৈছে
তেখেতৰ বাবে ধন্যবাদ আশা ৰাখিছোঁ আগলৈ যাতে তেখেতে তেনেকৈ কাম কৰি যায় হয় এজন আৰক্ষী হোৱাৰ যথেষ্ট মন আছে আৰু তাৰ কাৰণে প্ৰস্তুতি চলি আছে হয় সৰুৰে পৰা সপোন আমাৰ যে অসম আৰক্ষীত নিযুক্তি হওক বুলি তাৰে প্ৰস্তুতি চলাই আছোঁ যোৱা ছমাহৰ পৰা লাগি আছোঁ আৰু এতিয়া 23 তাৰিখৰ পৰা এডমিট দিম বুলি কৈছে 3 তাৰিখৰ পৰা শাৰীৰিক আপোনাৰ এক্সামকেইটা হ'ব তাৰ কাৰণে প্ৰস্তুতি ভালে চলি আছে এতিয়া ল'ৰা ছোৱালীও বহুত আছে কম্পিটিশ্যন এবাৰ বহুত বেছি হ'ব আশা কৰিছোঁ এবাৰ নিজৰ নামটো মেৰিটত দেখা পাওঁ বুলি কি কৰা হয় পুৱাৰ পৰা আপোনাৰ ৰাতিপুৱা আমি আহোঁ এনেই ফ্ৰী হেণ্ডকেইটা কৰোঁ তাহাঁত ৰানিং কৰোঁ আমাৰ 8-9 বজাৰ পৰা তাহাঁত ৰানিঙৰ পিছত আৰু এক্সাৰচাইজ কৰোঁ তাত ফিল্ডৰ পৰা ঘৰ যাওঁতে 11-12 বাজি যায় হয় এইবাৰ মানে সপোন আছে যথেষ্ট আৰক্ষীত নিযুক্তি লাভ কৰা হয় সপোন এবাৰ যথেষ্ট আছে পূৰণ কৰোঁ বুলি আশা ৰাখিছোঁ এবাৰ হেৰিয়ে কি কয় এই মানে মুখ্যমন্ত্ৰীগৰাকীয়ে যথেষ্ট আচলতে পদক্ষেপ লৈছে স্বচ্ছ নিকা হওক বুলি হয় তাকে আগত যিদৰে মানে পৰীক্ষাসমূহ নিকা ধৰি হৈছিলে এবাৰো যাতে নিকা তেনেকুৱা ধৰে হয় তাৰে আশা কৰিছোঁ আৰু যাতে চবৰে ভালে হওক পৰীক্ষাটো চবেই কষ্ট কৰিছে তাকে ঠিক আছে হয় সকলোৱে আচলতে আশা এজন আৰক্ষী হৈ তেওঁলোকে দেশৰ বাবে দহৰ বাবে তেওঁলোকে নিজৰ সেৱা আগবঢ়াৰ তেওঁলোকৰ আচলতে যথেষ্ট হয় হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ